আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ পুটুং কৰি সোমাই যাব। ঠিক আছে? যিসকল মহিলাই অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি সেলফি আপলোড কৰিছিলে অফিচিয়েল ৱেবছাইটত, তেওঁলোকৰ বাবে ভাল খবৰ, তেওঁলোকে 10,000 টকা লাভ কৰিব। কেতিয়া লাভ কৰিব সবিশেষ আপুনি এতিয়া জানিব পাৰিব। তাৰ বাবে যি গাইডলাইন দিছিলে অসম চৰকাৰে, মই আপোনালোকক জনাই আছোঁ। যি অমৃত বৃক্ষ আন্দোলন আছিলে, অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিসকলে গছপুলিৰ ফটো আপলোড কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ আহি গৈছে। অসম চৰকাৰে ডিবিটিৰ মাধ্যমত টকাসমূহ ট্ৰান্সফাৰ কৰি দিব। মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ যি আত্মসহায়ক মহিলা আছে তেওঁলোকৰ সবলীকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে এই অমৃত বৃক্ষ আন্দোলনৰ 10,000 টকাকৈ সোমোৱাই দিব। মই আপোনালোকক মন্তব্য শুনাবলৈ যত্ন কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি মন্তব্য ৰাখিছে আপুনি শুনি লওক। যিবিলাকে ফৰ্ম ফিলআপ কৰিলে তেওঁলোকে ইলেকশ্যনৰ ঠিক পিছতে 15 আগষ্টৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত 10,000 টকাকৈ পুটুং কৰি সোমাই যাব। ঠিক আছে?